যোৰহাট দিল্লী পাব্লিক স্কুলত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা আন্তঃবিদ্যালয় টেবুল টেনিছ আৰু বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সামৰণি অনুষ্ঠান জাকজমকতাৰে সম্পন্ন হয়। প্ৰতি বছৰৰ দৰে এই বছৰো বিদ্যালয়খনত বেডমিণ্টন আৰু টেবুল টেনিছ খেলৰ বাবে আন্তঃবিদ্যালয় প্ৰতিযোগিতাৰ আয়োজন কৰি বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক খেলপথাৰত অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰে। এইবাৰো প্ৰতিযোগিতাখনিত অতীতৰ তুলনাত অধিক ৰঙীন হয়, কিয়নো কেইবাখনো জিলাৰ কেইবাখনো বিদ্যালয়ৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিছিল। টেবুল টেনিছত ৩১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে, লগতে বেডমিণ্টন খেলত ১৫০ জনৰো অধিক খেলুৱৈয়ে প্ৰতিযোগিতাত অংশ লয়। দুদিনীয়া এই খেল অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ খেল স্পৃহা, উৎসাহ আৰু প্ৰতিযোগিতামূলক মনোভাৱ প্ৰত্যক্ষভাৱে পৰিলক্ষিত হয়। খেল সমাপ্ত হোৱাৰ লগে লগে বিদ্যালয়ৰ চৌহদত থকা প্ৰেক্ষাগৃহত সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে মেলোডি মিউজিক স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে জুবিন গাৰ্গৰ জনপ্ৰিয় সংগীত পৰিৱেশন কৰি উপস্থিত অতিথি আৰু অভিভাৱকসকলক মুগ্ধ কৰে। অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে যোৰহাট জিলা বেডমিণ্টন সন্থাৰ সভাপতি দিগন্ত বুঢ়াগোহাঁই। যোৰহাট জিলাৰ টেবুল টেনিছ সন্থাৰ অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। নিমন্ত্ৰিত বিশিষ্ট অতিথিসকলে সঞ্চালক আৰু প্ৰধান শিক্ষয়িত্ৰীয়ে বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক একোখন মানপত্ৰ দিয়াৰ লগতে একোটাকৈ মেডেল প্ৰদান কৰে। অতিথিসকলে নিজ বক্তব্যত খেলৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ উদ্বুদ্ধ অংশগ্ৰহণক প্ৰশংসা জনাই আগলৈও এই ধৰণৰ উদ্যোগ অব্যাহত ৰাখিবলৈ বিদ্যালয়খনিক অভিনন্দন জনায়। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ 8। जी 250 approximately 250 registrations আৰু ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে আৰু এইটো আমি প্ৰত্যেক বছৰে পাতি থাকোঁ। আমাৰ যিখিনি যিমান খেলৰ ল'ৰা ছোৱালী আছে ইণ্টাৰ DPS ইণ্টাৰ স্কুল আমি প্ৰায় প্ৰত্যেক বছৰে পাতোঁ। আৰু আজি আমি জুবিন গাৰ্গ তেখেত আমাৰ লেজেণ্ড হয়, তেওঁক আমি ট্ৰিবিউট দি পেলাই আৰম্ভ কৰিছোঁ। আমাৰে ল'ৰা ছোৱালীয়ে গান গাইছে। দিল্লী পাব্লিক স্কুল যোৰহাটে এক দৃষ্টান্ত দাঙি ধৰিছে। ইয়াতে বিদ্যালয়খনৰ নিজাববীয়াকৈ খেলা ধূলাৰ যিটো পৰিৱেশ সৃষ্টি কৰিছে সেইটো নহয়, তাৰ লগতে আন্তঃবিদ্যালয় টেবুল টেনিছ আৰু বেডমিণ্টন প্ৰতিযোগিতা আয়োজন কৰিছে। ইয়াৰ পৰা দেখা গৈছে যে দুজন সংখ্যক খেলুৱৈ, ২০০ৰ ওপৰৰ খেলুৱৈ আহিছে। উজনি অসমৰ মই দেখিছোঁ ডিব্ৰুগড় পৰ্যন্ত, গোলাঘাট, শিৱসাগৰ, উজনি প্ৰতিখন জিলাৰ পৰা আহিছে, যোৰহাটৰ আছেই। এই পৰিৱেশ এটা আহিছে আৰু ভাল হৈছে, এখন উন্নত মানৰ খেল হৈছে। ইয়াৰ পৰা বুজা যায় বিদ্যালয় কৰ্তৃপক্ষই নিজৰ ছাত্ৰ ছাত্ৰীৰ মাজতে খেল সীমাবদ্ধ নাৰাখি এটা প্ৰসাৰিত কৰিবৰ কাৰণে যিটো প্ৰয়াস কৰিছে আৰু তেওঁলোকে সুস্বাস্থ্যৱান হোৱা, এজন সুস্বাস্থ্য অধিকাৰী, সুনাগৰিক হোৱাৰ এই বিষয়সমূহ খেলৰ যোগেদি আনিব বিচাৰিছে। সঁচাকৈ মহৎ কাম। আমি আজি উপস্থিত হৈ ধাৰাবাহিক এই প্ৰতিযোগিতাখন হৈ আছে, আগতেও হৈছে, আমি ভাল পাইছোঁ, উত্তৰোত্তৰ কামনা কৰিছোঁ। এই প্ৰক্ৰিয়া আন বিদ্যালয়ৰ বাবে এক দৃষ্টান্ত হৈ ৰওক, ইয়াকে কৈছোঁ। ভাল লাগিলে। DPSৰ পৰিৱেশ বুলি ক'বলৈ সঁচাকৈ মানে স্পৰ্টছে কওক, আপুনি কালচাৰেলৰ ফিল্ডতে কওক, খুব ভাল। আৰু এইবাৰে মই প্ৰথম নহয়, আগৰবাৰো আহিছোঁ, আগতেও আহিছোঁ। এটা ভাল পৰিৱেশ ইয়াত। আপুনি খেলৰ যি আপুনি বেডমিণ্টনৰ কোৰ্ট চাওক, আপুনি টেবুল টেনিছৰ বৰ্ড চাওক, তেওঁলোকৰ এই ক্ষেত্ৰত যথেষ্ট তেওঁলোকে আগভাগ লৈছে। আৰু যিখিনি তেওঁলোকৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ লগতে সীমাবদ্ধ ৰখা নাই। তেওঁ যোৰহাট ডিষ্ট্ৰিক্টৰ যিকোনো টুৰ্ণামেণ্টত DPSে পাৰ্টিচিপেট কৰে, ভাল ফলাফল দেখুৱায়। তেখেতলোকে বাহিৰৰ কোচ ৰাখিছে ইয়াত পাৰ্মানেণ্টলি। গতিকে এইটো এটা ভাল লক্ষণ। আৰু আজি খেল চাই সঁচাকৈ ভাল লাগিলে। যথেষ্ট উচ্চ মানদণ্ডৰ খেল হৈছে। প্ৰায় 200ৰ ওপৰত, 220ৰ ওপৰত পাৰ্টিচিপেণ্টছ ইয়াতে আহিছে। আপুনি ডিব্ৰুগড়ৰ পৰা, এফালে NRL গোলাঘাটৰ পৰাও আহিছে। গতিকে এটা ভাল পৰিৱেশ সৃষ্টি কৰিছে DPSে। আমি খেলৰ লগত জড়িত হিচাপে, ব্যক্তি হিচাপে আমি এইটোৱে ভাল পাম যে DPSৰ এই প্ৰচেষ্টা অব্যাহত ৰাখক আৰু স্কুল কৰ্তৃপক্ষই যি আগ্ৰহ কৰি পেলাই এই টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰিছে তেখেতলোক সফল হৈছে বুলি আমি ক'ব পাৰিম। ২০ বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাটস্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি।
ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।